অ' আছনে ল'ৰা ছোৱালীকেইটা চন্দামণি আহা এই তিনিটা ল'ৰা ছোৱালী বহুত দিনৰ মূৰত আহিছোঁ সিহঁতৰ ওচৰলৈ গোটেইকেইটা একদম ওখ ডাঙৰ ধুনীয়াজনী হৈ গ'লি এইটো ল চাউল সদায় কণ্ট্ৰলৰ চাউলহে খাই আছিলা হয়নে আজি কিনা চাউল লৈ আনিছোঁ তাৰপিছত এয়া বিস্কুট লোৱা আজি পূজা বজাৰ কৰিব যাব লাগিব আমি মই কেলৈ আহিছোঁ গম পাইছা নাই পূজা পালেহি নাই পূজা বজাৰটো কৰা নাই হয় নাই পূজা চাবলৈ মন আছে নাই পূজা চাবলৈ মন আছে হয় নাই মই আহি যাওঁ হয় নাই সময়ত তো আজি ইহঁতৰ ওচৰলৈ আহিলোঁ আজি ইহঁতক পূজা বজাৰ কৰামগৈ আৰু আটা গুৰি যে আগত দি থৈ গৈছিলোঁ শেষ হ'ল নাই আটা হেল এয়া আকৌ লৈ আনিছোঁ এয়া চাউল কিনা চাউল কণ্ট্ৰলৰ চাউল খাই আমনি লাগিছে চাগে হয় নাই হয় নাই তো আজি ইহঁতৰ বাবে পূজা বজাৰ কৰিবলৈ যাওঁ ইহঁতক মই বিহু বজাৰ কৰিবলৈ যাওঁ আজি দুৰ্গা পূজা বুলি আহিছোঁ তিনিটাকে এতিয়া লৈ যাম তিনিটাকে পূজা বজাৰ কৰামগৈ আৰু সিহঁতি পূজাটো ভালকৈ পালন কৰিব লাগিব কাৰণ সিহঁতি সৰু সৰু ল'ৰা ছোৱালী এই হাই ছেকেণ্ডেৰী পঢ়িছে তাই 10 ই 9 গতিকে ইহঁত তিনিটাক লৈ আজি প্ৰথম পূজা বজাৰ কৰি লওঁগৈ এই তিনিটাৰ মুখখন যদি পাহৰিলে মনত পেলাই লওক এই তিনিটা ল'ৰা ছোৱালী কোন আছিলে মনত আছেনে যিকেইটা তিনিটা ল'ৰা ছোৱালী মই আজি বহুত দিন ধৰি দায়িত্ব লৈ আছোঁ সিহঁতৰ পিতৃ মাতৃ নাই আৰু সিহঁতৰ বাবে প্ৰত্যেকটো উৎসৱত মই সিহঁতৰ ওচৰলৈ আহোঁ আৰু ইহঁতৰ বাবে আজি পূজাৰ বজাৰ কৰিবলৈ যাম লগতে সিহঁতৰ ঘৰখনো বনাই থকা হৈছে সেইখিনিও দেখাই আছোঁ আপোনালোকক এখন আছিলে সিহঁতৰ পুৰণা ঘৰখনতো এনেকৈ আছে মই আপোনাক আগতেও দেখাই আছোঁ এতিয়া পকা ঘৰ বনাই থকা হৈছে চৰকাৰে যিটো দিছিলে সেইটো বনাই থকা হৈছে যোৱা ওলাগে গোটেইকেইটা ওলাগে জিন্তু ভালে আছ আইঅ স্কুল আজি ধুনীয়াকৈ গৈ মেলি আজি বাৰু বন্ধ ন স্কুল বন্ধ কেইদিন 5 দিন দিছে 5 দিন বন্ধ ন ঠিক আছে এতিয়া ওলাই লগে আমি বজাৰ কৰিবলৈ যাওঁ ব'ল যি মন যায় তাকে ল'বি আজি তহঁতি দেই পূজা বজাৰ প্ৰথম সিহঁতকে কৰা পূজা বজাৰ তাৰপিছত দেখা যাব কাৰ কাৰণে কৰা যায় যা ওলাগে দেৰি হৈছে বস্তুবোৰ ভালকৈ থলি নহয় দেই ঠিক আছে ওলা এইখন হ'ল সিহঁতৰ পুৰণা ঘৰখন আৰু বনাই থকা হৈছে এইটো পকা ঘৰটো এইটো পকা ঘৰ বনাই থকা হৈছে বৰ্তমান দুটা কিস্তি সোমালে দুটা কিস্তিত এইখিনিলৈকে কৰা হৈ গ'ল 3 নম্বৰ কিস্তিটো সোমাবলৈ আছে সেইটো হ'বগৈ আৰু এতিয়া দৰ্জা খিৰিকী লগাবলৈ আছে টিংপাত লগাবলৈ আছে 3 নম্বৰ কিস্তিটোত কমপ্লিট কৰি সিহঁতক এখন পকা ঘৰলৈ স্বাগতম জনাবলৈ আমি ৰেডি হৈছোঁ আৰু লাহে লাহে এতিয়া এটাই আশা যে সপোনৰ ঘৰখন কেতিয়া কমপ্লিট হ'বগৈ বাৰু যে কি নহওক এইবিলাক হৈ থাকিব ঘৰ দুৱাৰ সিহঁতকেইটা যে ভালকৈ আছে সেইটোৱে ভাল লাগিছে আৰু আজি মই ইহঁতৰ চলাই আহিছোঁ এটা কাৰণে পূজা যিহেতু পূজাত সকলোৱে মন কৰে যে কিবা এটা কিনিবলৈ কিবা কৰিবলৈ ইহঁতৰ মই যিহেতু গাৰ্জেন হিচাপে আছোঁ ইহঁতৰ পিতৃ মাতৃ নাই আৰু মই পিতৃ মাতৃ নথকা প্ৰায় ল'ৰা ছোৱালীয়ে দায়িত্ব লওঁ ইহঁতৰ যেনেকৈ দায়িত্ব ল'ম বুলি কথা দিছিলোঁ তেনেকৈ লৈ আছোঁ আৰু আজি ইহঁতি এতিয়া ওলাই আছে অলপ দেৰি পিছতে ইহঁতক লৈ যাম মই সিহঁতলৈ একো কিনি নানো সিহঁতি নিজে চাব লাগিব নিজে পচন্দ কৰিব লাগিব সকলো আপোনালোকক দেখাই আছোঁ কিন্তু সিহঁতি নিজে চোৱাটো লাগে মানে যিটো ফিল মানে মাক দেউতাকে সন্তানক যেনেদৰে লৈ যায় বজাৰলৈ যি মন যায় তাকে কিন পূজা বুলি আজিও মই সিহঁতক নিজে লৈ যাম আৰু নিজে সিহঁতক দোকানত নি যি মন যায় তাকে কিনিবলৈ দিম গতিকে এটা সুন্দৰ দৃশ্য সুন্দৰ মুহূৰ্ত সকলোৱে দেখা পাব অলপ দেৰি পিছতে গৈ আছোঁ সিহঁতি ওলাই আছে অপেক্ষা কৰক এই তিনিটা ধুনীয়াকৈ ওলাই লৈছে যোনটো এয়া বিহুত দিয়া কাপোৰ সিহঁতৰ একদম ধুনীয়াকৈ ওলাই আহিছে আৰু ইজনী কেনি গ'ল মাজু ওলাই হোৱা নাই দুটা ওলাই ৰেডি মাজু ওলাই অহা নাই তিনিটা একদম হাঁহি ফূৰ্তি কৰি ওলাইছে আজি পূজা বজাৰ হ'ব ইহঁত তিনিটাৰ মাজু কেনি গ'লা এইজনী মাজু ওলাই আহিলে এতিয়া এখন দৰ্জা মাৰি থ'বলৈ একো নাই নহয় কিবা আছে নাই নহয় সেইখন নাই ন তিনিটা ওলাই ৰেডি এতিয়া যাওঁ ব'লক বজাৰ কৰিবলৈ কিন্তু ব'ল আজি বজাৰ কৰোঁগৈ ভাল লাগিছে নাই ভাল লাগিছে তহঁতৰ মা দেউতা নাই কিন্তু মা দেউতাই বজাৰ কৰিবলৈ নিচিনা লাগিছে নাই পূজা বজাৰ হা লাগিছে নাই চন্দামণি দুখ নকৰিবা দেই মই তোমালোকৰ ওচৰলৈ আহি যাওঁ সদায় হয় নাই বিহুতো আহিছোঁ পূজাতো আহিছোঁ যাতে ইহঁত তিনিটা ল'ৰা ছোৱালীয়ে উৎসৱ পাৰ্বণৰ এইটো অনুভৱ নকৰে যে সিহঁতৰ পিতৃ মাতৃ নাই বুলি চ' ইহঁতক অলপমান সুখ এটি মিঠা হাঁহি উপহাৰ দিবলৈ এতিয়া লৈ যাওঁ বজাৰলৈ উঠা তিনিটা একেলগে এইপিনে উঠ বাহ মুখত হাঁহি সিহঁতৰ মজা লাগিছে আজি ন আজি মোৰো ভাল লাগিছে যেন মই আজি পৰিয়ালৰ বজাৰ কৰিবলৈ গৈছোঁ এইবিলাকে মোৰ পৰিয়াল এইবিলাকে জীৱন চ' জীৱনত ইহঁতক লৈ সুখী ইহঁতৰ মাক দেউতাক নাই তো মই সকলো তো যাওঁ এতিয়া সিহঁতক লৈ অলপমান ময়ো সুখী হওঁগৈ তো আমি আহি আছোঁ জুবিন দাই সদায় এটা কথা কৈছিলে যে মই নিজে কমকৈ খাওঁ আনক বেছিকৈ খোৱা জুবিন দাৰ জীৱনটোৰ সুখ আনৰ মাজত বিলাই পৰিছিলে আৰু জুবিন দাক জীয়াই ৰাখিবলৈ হ'লে আনক সুখী কৰিব লাগিব এই ল'ৰা ছোৱালী তিনিটাৰ মুখত ৰিঙি উঠা হাঁহিটোৱে জীৱন আৰু এতিয়া আমি নেশ্যনেল হাইৱেত আছোঁ কিছু সময়ৰ পিছতে আমি পামগৈ আৰু সিহঁতৰ বাবে আজি সকলোখিনি যি বিচাৰে তাকে দিবলৈ চেষ্টা কৰিম তো আমি আহি পাই গ'লোহি বজাৰ নাম এয়া ভালে আছে এহঁতক অলপ বজাৰ কৰাবলৈ আনিছোঁ পূজা বজাৰ এইটোৱে মোৰ পৰিয়াল আৰু এইবিলাক এই তিনিটা ল'ৰা ছোৱালীটো চিনি পাইছে প্ৰায় আহি থাকোঁ তো আজি সিহঁতক পূজা বজাৰ কৰিব লাগে যি মন যায় তাকে কিন
লাজ নকৰিবি দেই যি মন যায় দেই যি মন যায় তাকে ভালকৈ চা এখন নিজৰ দোকানৰ নিচিনা চ' দাদাই দেখাব এতিয়া সিহঁতৰ কাৰণে বজাৰ কৰিলোঁ আৰু বজাৰ কৰিবলৈ আছে পূজাত আৰু যি সাজি কাচিব লাগে ছোৱালী মানুহ তাতে বহুত বস্তু লাগিব সেইখিনি সকলো সিহঁতি চাব তো এয়াই আজি আমাৰ পূজা বজাৰ এখন নতুন ডিজাইনৰ লোৱা নতুন ডিজাইন দেই এতিয়া একদম পূজা নতুন ডিজাইন আহিছে ন দাদা ন ফেঞ্চি হা আইও দেখি গোটেইকেইটা হাঁহি চাই আছে একদম নতুন ডিজাইন সিহঁতৰ হাঁহিটো চোৱাচোন এই হাঁহিটোৱে লাগে মেইন চাইছ নাই জিন্স পেণ্ট চাইছ আৰু চাই আকৌ ৰঙা নীলা স্পৰ্টিং পূজা 3 দিন ন বেলেগ পিন্ধিব লাগিব নাই বেলেগ পিন্ধিব লাগিব এটা কালাৰ পিন্ধি থাকিলে নহ'ব নহয় প্ৰথম দিনাখন এটা ছেকেণ্ড দিনাখন এটা 3 নম্বৰ দিনাখন এটা বেলেগ চা মাজু পচন্দ হৈছে নাই ফ্ৰক চোৱা সন্ধ্যা মানে হেৰি নিপিন্ধা ন স্পৰ্টিং পেণ্ট নিপিন্ধা বা এটা চুইদাৰ পিন্ধে ভাল ছোৱালী তো সিহঁতে চাই আছে চাই লওক কিমান পচন্দ কৰে নিজৰ ইচ্ছামতে যিমান লওক 3 দিনৰ কাৰণে লওক কাপোৰ গোটেইকেইটা ব্যস্ত হৈছে কাপোৰ চোৱাত পূৰা ধুনীয়াকৈ এয়া মাজুৱে ঢেৰ পচন্দ কৰিছে এইটো একেবাৰে জিনটোৱে লাজুক মনে চাই আছে সন্ধ্যামণিয়ে চাদৰ মেখেলা আৰু হেৰিহে পিন্ধে তাই চুইদাৰ পিন্ধে বেলেগ নিপিন্ধে বোলে এয়া আকৌ জিন্স পেণ্ট পিন্ধে আৰু স্পৰ্টিং পিন্ধে এই অকণ মডাৰ্ণ বঢ়িয়া আমাৰ কাপোৰ বজাৰ কৰা হৈ গ'ল জিনটোৱে কি ল'লি চাৰ্ট পেণ্ট আৰু স্পৰ্টিং নে স্পৰ্টিং এটা আছে ন এইটো জিনটো এইটো আপোনাৰ ফালৰ পৰা দিছে ন বঢ়িয়া তাৰপিছত এইকেইটা কাৰ এই তিনিটা হ'ল আমাৰ সন্ধ্যামণি এইটো বেলেগকৈ দিয়া তাৰপৰা আমাৰ মাজৰ কোনটো এই দুটা ন এই দুটা তোমাৰ এইকেইটা সন্ধ্যামণি আৰু এইকেইটা আমাৰ দোকানীৰ ফালৰ পৰা দিছে ন বঢ়িয়া তো ভাগে ভৰাই দিয়ক জিনটোত এইটো ভৰাই দিয়ক আপুনি দিয়াটো ভৰাই দিয়ক স্পৰ্টিংটো তাৰপিছত এইটো কোনজনীয়ে ল'বা এইটো মাজত ভৰাই দিয়ক আৰু এইটো সন্ধ্যামণি ভৰাই দিয়ক তো পূজা কাপোৰ বজাৰ কৰাহে হৈছে এতিয়া আকৌ বেলেগ আছে সিহঁতৰ চেণ্ডেল নাই নহয় এই চেণ্ডেল কিনিব লাগিব নেল পলিচ ছোৱালী মানুহৰ লিপষ্টিক হয় নাই নহয় সেইবিলাক কিনিব লাগিব তো এইখিনি কৰি হৈ গ'ল এতিয়া বেলেগলৈ যাওঁ বোলো হাতে টোপোলা আহা মাজু সন্ধ্যামণি হাততো টোপোলা আমাৰ জিনটো হাততো টোপোলা এতিয়া আমি এই সিহঁতৰ চেণ্ডেল নাই চেণ্ডেলৰ বজাৰ কৰোঁগৈ এয়া জিনটো চেণ্ডেল নাই এতিয়া আহা চেণ্ডেল জিনটো চেণ্ডেলটো একেবাৰে ফাটি আছে ন এইযোৰকে পিন্ধি থাক তই হা পোৱা নাছিলি কেলৈ এতিয়া লৈ ল ভাল এযোৰ লৈ ল এই বেচেৰাটোৱে এনেকৈ ফটা চেণ্ডেলকে পিন্ধি স্কুলো যায় চবলৈকে যায় আজিহে মই গম পালোঁ তো আজি ল সঁচাকৈ দুখ লাগিছে যে পিতৃ মাতৃ নাথাকিলে ল'ৰা ছোৱালী কেনেকুৱা ধৰণৰ হয় লগা বস্তুটো দিয়ক বুলি ক'ব নোৱাৰে আচলতে এই ল'ৰা ছোৱালীকেইটা অমায়িকতা সততা এই বস্তুকেইটাই মোক সিহঁতৰ ওচৰলৈ বাৰে প্ৰতি লৈ আনে তো বজাৰ কৰি আছোঁ দুখ লাগিছে সিহঁতৰ সেই অৱস্থাটো দেখি মাজু পুৰণা চেণ্ডেল এযোৰ আছিলে এতিয়া নতুন এযোৰ হৈ গ'ল পূজাৰ কাৰণে তাৰপৰা সন্ধ্যামণি এযোৰ আছিলে এতিয়া এযোৰ হৈ গ'ল ধুনীয়া লাগিছে একদম ভৰিয়ে চৰিয়ে মিলি গৈছে চেণ্ডেল বঢ়িয়া আপুনি ভাল লাগিছে নাই মজা হাঁহিটো ধুনীয়া হয় নাই জিনটো ভাল লাগিছে নাই চেণ্ডেল আগৰযোৰ ফটা চিটা পিন্ধি তক মোক কোৱা নাছিলে কেলৈ বাবা মাজু বঢ়িয়া ন ধুনীয়া লাগিছে একদম এতিয়া পূজাই বা ভালকৈ চাব লাগিব তোৰ চেণ্ডেলৰ বজাৰ আৰু কিবা ল'বলৈ আছে নি আৰু নাই লিপষ্টিক আছে সেইবিলাক আছে চব সেইবিলাক নিকিনিলেও হ'ব কচমেটিক নিকিনিলেও হ'ব বঢ়িয়া তো আমাৰ বজাৰ আজি ইয়াত শেষ হ'ল এইখিনি লোৱা হৈ গ'ল এতিয়া এটা ঘৰত থৈ আহোঁগৈ জিনটো একদম পূৰা খুচ নে মনত কিবা আক্ষেপ থাকি গ'ল নেকি নাই থকা নহয় এতিয়া আমি ঘৰলৈ যাওঁ হয় নাই তাৰপিছত পূজা চাব লাগিব ধুনীয়াকৈ আৰু এতিয়া ঘৰলৈ যাওঁ এটা ঘৰত থৈ আহোঁগৈ ব'লক বজাৰ কৰি আহি ঘৰ পালোঁহি এটা ঘৰত থলোঁহি এতিয়া সিহঁতৰ প্ৰত্যেকবাৰতে মই সিহঁতৰ একাউণ্ট নাম্বাৰটো দিওঁ প্ৰত্যেকটো ভিডিঅ'ত আৰু মানুহে পইচা জমা কৰি থাকে সিহঁতি তেনেদৰে চলি থাকে এতিয়া বহুত দিন একাউণ্ট চেক কৰা নাই ন হয় নাই চ' যদি কোনোবাই জমা কৰি আছে সিহঁতৰ একাউণ্টত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়াতো বজাৰ চজাৰ চব কৰা হৈ গ'ল জিনটোহেঁত ভাল লাগিছে না মনটো হা এই হাঁহিটো এই যিটো সিহঁতি সুখী হৈ যিটো হাঁহি মাৰিছে তিনিটা ল'ৰা ছোৱালী পিতৃ মাতৃহীন ল'ৰা ছোৱালী এই হাঁহিটো জুবিনদাৰ নামত ডেডিকেট কৰিছোঁ মই কৈছোঁৱেই যে প্ৰত্যেকটো কাম কেৱল জুবিনদাৰ নামেৰে কৰি থৈ যাম মই কথা দিলোঁ নাজানো তোমালোকৰ একাউণ্টত পইচা জমা কৰিছে নকৰিছে নাজানো কিন্তু এইটো বজাৰ কৰি দিলোঁ ধুনীয়াকৈ কাপোৰ কানি যি য'ত লাগে সকলো কৰি দিলোঁ খাবলৈও যোগাৰ কৰি থৈ গ'লোঁ কিন্তু পূজা চাবলৈতো যাবলৈ লাগিব ন সেইকাৰণে একাউণ্টত জমা হওক পিছৰ কথা এইটো মোৰ ফালৰ পৰা পূজা চাবলৈ দিছোঁ গোটেইকেইটাকে হা ধুনীয়াকৈ যাবা পূজা চাবা জিনটো ধুনীয়াকৈ একদম ফূৰ্তি ফাৰ্তা কৰিবি যে এইটো অনুভৱ নকৰিবি যে তহঁতৰ মা দেউতা নাই মই আছোঁ সদায় চিন্তা কৰিব নালাগে মই সদায় থাকিম তো আজি এইখিনি কৰিলোঁ সিহঁতৰ বাবে আছোঁ সদায় সিহঁতৰ এই নতুন ঘৰখন সোনকালে হ'বলৈ গৈ আছে তাত 3 নম্বৰ কিস্তিটো সোমাব তো যিসকলে তিনিটা ল'ৰা ছোৱালীৰ বাবে একাউণ্টত পইচা জমা কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যদি কোনোবাই কৰিব বিচাৰে সিহঁতৰ একাউণ্ট নম্বৰ আগৰ ভিডিঅ'ত দিয়া আছে কোনোবাই যদি বিচাৰে মই তেওঁলোকক দি দিম সিহঁতক আমি চলাই আছোঁ অসমৰ ৰাইজে চলাই আছে গতিকে সিহঁতৰ জীৱন কেৱল অসমৰ ৰাইজৰ বাবে চ' এই ভিডিঅ'টো
জুবিন দাৰ নামত ডেডিকেট কৰিলোঁ 3টা ল'ৰা ছোৱালী যি হাঁহি আৰু জীৱন এই জীৱন জুবিন দাৰ বাবে জুবিন দাই আনৰ সুখ দেখি ভাল পাইছিলে চ' শেষত প্ৰত্যেকবাৰৰ দৰে এইবাৰো কৈছোঁ জয় জুবিন দা